জন্ম শতবৰ্ষ কাৰ্যসূচী চলি আছে। গতিকে আমি সেয়েহে ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত লৈছোঁ আৰু লগতে আজি আমাৰ কথাটো পাহৰি থাকিল না আজি প্ৰগ্ৰেমৰ তেনেকৈ মাজে মাজে ভাল লগাটো পাৰে। এনেকৈ ধুনীয়াকৈ কথা নপতাকৈ থাকিবচোন। চবৰে প্ৰগ্ৰেম আমি চাম, চবেই প্ৰগ্ৰেম কৰিব পাৰিব, খালি কথা নপতাকৈ দেই। আমি
আমি সকলোৱে জানো যে আজি আমাৰ অতি শ্ৰদ্ধা চাহটোৱে দিয়ক অকল Halo.
Primary quality adjustment for last of
গছৰে গছৰে দেশৰে জুমি জুমি বতাহ খাহে বেগেৰে খালী হ'লে নাই নৈ যায় কুবেৰে ভৰি দিছে নাই ধন্যবাদ দেখিব ভাস্কৰ ভালো হৈ দেখিব অম্লান মোৰ নাম ভাস্কৰ কৰ্মী মই এটা কবিতা সৃষ্টি কৰিম কবিতাটোৰ হিৰ নাম তিল পিঠা দীঘলীয়া গোলা পিঠা গুড় ৰুই হ'লে খাম দেও বজাৰ তাগোল ৰাতিপুৱা কাউৰীয়ে কৰে কাক কাক কোমল চাউল দৰে কাটি পকা কঁঠাল খা ধন্যবাদ অম্লান কবিতা গাম বগা বগা বগৰী মা কথা পঢ়ে উৰা উৰা কাউৰী ৰাজপুতুৱে দক 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 কেৰ গাই তৰে নিম দিম নিম দিম নমস্কাৰ নৰুতি কুমি মই এটা কবিতা গাম তিল পিঠা দীঘলীয়া ঘিলা পিঠা গুড় ৰুই খাম দে বজাৰ গুড় ৰাতিপুৱা কাউৰীয়ে কৰে কাকা কোমল চাউল দৰে কঁঠাল খা বক্তৃতা আছে বক্তৃতা দিবলৈ আমন্ত্ৰণ জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী নাগৰিকাৰ আজি সভাৰ সভাপতি মহোদয় আৰু উপস্থিত সদন আজি সত্যানন্দ বৰাৰ শিশু দিৱস 1899 চনৰ সৰ্বানন্দ বৰাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় তেখেতে 1944 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল শিশুসকলক তেওঁ বৰ ভাল পাইছিল আৰু মৰম কৰিছিল সেয়েহে শিশুসকলৰ মাজত তেখেত নেহৰু খুৰা বুলি কৰিছিল তেখেতৰ বিয়াটোত আছিল গোলাপ 1964 চনৰ 27 মে'ত তেখেতৰ দেহাৱসান ঘটে বক্তৃতা দিবলৈ মঞ্চলৈ কৌশিকক আমন্ত্ৰণ জনাইছোঁ প্ৰণাম শুনাইছে কৌশিক মাহটো মই আজি শিশু দিৱসৰ ওপৰত দুষাৰমান ক'বলৈ লৈছোঁ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু অতিথিসকল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মোৰ বন্ধু বান্ধৱী দাদা বাইদেউ ভণ্টি ভাইটি আদি সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদ নগৰত নেহৰুৰ জন্ম হৈছিল তেওঁৰ পিতৃ আছিল স্বদেশী আন্দোলনৰ এজন নেতা তথা খ্যাতনামা অধিবক্তা পণ্ডিত মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৰ্বানী নেহৰু 15 বছৰ বয়সত নেহৰু বিদ্যালয়ত 1904 চনত নামভৰ্তি কৰে 1916 চনত তেওঁ কমলা কৌলৰ সৈতে বিবাহ পাশত আবদ্ধ হয় উল্লেখযোগ্য কথা যে সেই বছৰত মহাত্মা গান্ধীৰ সৈতেও প্ৰথম ৰাজনৈতিক দিশত মিলন ঘটে 1896 চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল 1948 চনৰ 15 আগষ্টত ভাৰত স্বাধীন লাভ কৰে স্বাধীন ভাৰতৰ তেওঁ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় তেওঁ একমাত্ৰ কন্যা সন্তান ইন্দিৰা গান্ধীও ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল 19
1964 চনৰ 22 মে তাৰিখে নেহেৰুৰ পৰলোক ঘটে। ধন্যবাদ। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষককে প্ৰমুখ্যে কৰি শিক্ষাৰ্থীসকল আৰু অতিথিবৃন্দক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে মোৰ মৰমৰ দাদা বাইদেউ ভণ্টি ভাইটি আৰু বন্ধুসকললৈ শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি 14 নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰু জন্ম দিৱস উপলক্ষে এই দিনটো সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ। তেওঁ আছিল একাধাৰে চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৰুপনী নেহৰু। জৱাহৰলাল নেহৰুৱে শিশু তথা ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁক সকলোৱে নেহৰু খুৰা বুলি সম্বোধন কৰিছিল। তেওঁ সদায় শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ কথা কৈছিল। 1964 চনৰ 27 মে তাৰিখে তেখেত ইহলীলা সম্বৰণ কৰে। শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশত শিশুৰ স্বাধীনতা, শিশু অধিকাৰৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। জন্ম শতবৰ্ষ কাৰ্যসূচী চলি আছে, গতিকে আমি সেয়েহে ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত লৈছোঁ আৰু লগতে আজি আমাৰ চেঙেলীচুক চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগতে বন্ধু বিদ্যালয়, লাইটবৰ্ণৰ প্ৰাথমিক বিদ্যালয়ে দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস অনুষ্ঠানটি আয়োজন কৰা হয়। এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খেলা ধূলা, নৃত্য আদি কৰাৰ লগতে আমাৰ বিদ্যালয়ৰ এগৰাকী কীৰ্তিমান ছাত্ৰী জৱাহৰ নৱোদয় বিদ্যালয়লৈ নিৰ্বাচিত হৈছে আৰু লগতে আমাৰ এই ছাত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবেও নিৰ্বাচিত হৈছে। সেয়েহে আমি আজি তেওঁক সম্বৰ্ধনা জনোৱাৰ উপৰিও আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকলে ইয়াতে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণেৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে এই বিদ্যালয়ত একোটাকৈ উপহাৰ প্ৰদান কৰা হয় আৰু এটি গছপুলিয়ে অভ্যাগত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়।